কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু বিশেষভাৱে অসম গোৰ্খা সন্মিলন অসমত বসবাস কৰা প্ৰায় 30 লক্ষ গোৰ্খাসকলৰ হিত আৰু হকৰ কাৰণে 1967 চনৰ পৰাই আজি বুজি আছে চৰকাৰৰ লগত আলাপ আলোচনাৰ যোগেদি গোৰ্খাসকলৰ সমস্যা সমাধান কৰাৰ এক অভিভাৱক সংগঠন আৰু এই অভিভাৱক সংগঠনৰ সহযোগী সংগঠন হিচাপে অসম মহিলা প্ৰকোষ্ঠ কেন্দ্ৰীয় সমিতি আৰু ডিব্ৰুগড় জিলা সমিতি মহিলা প্ৰকোষ্ঠৰ উদ্যোগত আজি আন্তৰ্জাতিক নাৰী দিৱস আমি আজি 3খন সমষ্টিৰ অন্তৰ্গত ভূটানীত অনুষ্ঠিত কৰিছোঁ। আজি দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচীয়ে আজি আমি ইয়াত নাৰী দিৱস পালন কৰি আছোঁ আৰু বিশেষভাৱে এই নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰীসকলৰ সশক্তিকৰণ আৰু নাৰীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে, যেনেকৈ যে মৌ পালন এক বিজ্ঞানসন্মতভাৱে মৌ পালন কৰিও নাৰীসকলে নিজৰ ঘৰত থাকিও তেখেতসকলে স্বাৱলম্বী হ'ব পাৰে। গতিকে তেনেধৰণৰ প্ৰশিক্ষণ দিয়া কৰিবৰ কাৰণে আজি আমাৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ বিভিন্ন আমাৰ বিষয়ববীয়াসকল আজি ইয়াত প্ৰশিক্ষণৰ কাৰণে উপস্থিত হৈছে আৰু এনেধৰণৰ কাৰ্যসূচীয়ে মহিলাসকলক ভৱিষ্যতৰ দিনত স্বাৱলম্বী আৰু সশক্তিকৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি আমি আশা ৰাখোঁ আৰু ভৱিষ্যত দিনত আমাৰ শক্তি মাতৃশক্তি বিভিন্ন আন্তৰ্জাতিক নাৰী দিৱসৰ আজি এই মুহূৰ্তত মই অনুৰোধ কৰিছোঁ যে সকলো মাতৃশক্তি আগুৱাই আহক আৰু বিশেষভাৱে এই প্ৰতিযোগিতামূলক যুগত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে গোৰ্খাসকলৰ নাৰীসকলো আগবাঢ়ি আহক আৰু তেখেতসকলে নিজে স্বাৱলম্বিতা আৰু সশক্তিকৰণৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰক আৰু জাতিটোক সমাজক আৰু দেশক লগতে নিজৰ ৰাজ্যক নাৰী শক্তিক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। সেয়ে আজি নাৰী দিৱসৰ এই শুভক্ষণত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।